भारत माता की। भारतीय जनता पार्टीर जनजातीय मोर्चार राज्यिक कार्यनिर्वाहकर बैठकर सभापतित्व करा एसटी मोर्चार राज्यिक सभापति श्रद्धेय हरेन देउरी डांगरिया आज এই অনুষ্ঠানত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধেয় ৰামেশ্বৰ তেলী ডাঙৰীয়া, মংগলদৈ সমষ্টিৰ মাননীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী চুম ৰাংহাং ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক ৰামাকান্ত দেউৰী ডাঙৰীয়া, ৰাজ্যিক সভাপতিৰ অন্যতম উপসভাপতি राज्यिक बीजेपीर अन्यतम उपसभापति रतन टेराং डांगरिया, डिमा हासा अटोनमास काउन्सिलर मुरब्बी देवलाल गार्लुसा डांगरिया, सोनोवाल अटोनमास काउन्सिलर मुरब्बी दीपरंजन मार्कारी डांगरिया, बीजेपी कोकराझार जिला समितिर माननीय सभापति विभूति बरगोहारी डांगरिया, एसटी मोर्चार राज्यिक समितिर साधारण सम्पादक मंजित राभा डांगरिया, अन्यतम साधारण सम्पादक राहुल देव सोनोवाल डांगरियार लगते আজি এই অনুষ্ঠানত उपस्थित থকা অসমৰ 39খন জিলা সমিতিৰ एसटी मोर्चार मोर प्रिय सतीर्थ कार्यकर्ताসকল और সাংবাদিক बंधुসকল, जय जयती আজি শুভক্ষণত उपस्थित থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো। ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ দেশতে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস বুটলিবলৈ সক্ষম হৈছে আৰু সেইটো সম্ভৱ হৈছে ভাল কামৰ বাবে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত দায়িত্ব লৈ তেখেতে সমগ্ৰ দেশৰ প্ৰতিটো জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে যিবিলাক দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিলে, যাৰ ফলশ্ৰুতিত তেখেতৰ চমু 6 বছৰীয়া কাৰ্যকালতে সমগ্ৰ দেশতে প্ৰতিটো জাতি জনগোষ্ঠী উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ'ল আৰু সকলোৱে সন্মান সহকাৰে উন্নয়নৰ বাটত আগবাঢ়ি যোৱাৰ যি শক্তি আয়ত্ত কৰিবলৈ সক্ষম হ'ল, তাৰ বাবে আজি ভাৰতবৰ্ষৰ জনগণে ভাৰতীয় জনতা পাৰ্টিক আস্থা আৰু বিশ্বাসৰ পাত্ৰ হিচাপে গ্ৰহণ কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি কঠোৰ পৰিশ্ৰমৰ সাধনাৰ যোগেদি সকলোকে আস্থা আৰু বিশ্বাসত লৈ, সকলোকে লগত লৈ সকলোৰে উন্নয়নৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, এই যাত্ৰাই আজি কেৱল ভাৰতবৰ্ষত বসবাস কৰা ভাৰতীয় সমাজখনকে প্ৰাণৱন্ত কৰি তুলিছে এনে নহয়, ভাৰতবৰ্ষৰ জন্মলাভ কৰা বিদেশৰ মাটিত অৱস্থান কৰা ভাৰতীয় সকলকো গৌৰৱান্বিত কৰি তুলিছে।
অৰ্থাৎ সততা আৰু নিষ্ঠাৰে জনসাধাৰণৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ৰাষ্ট্ৰৰ প্ৰধান সেৱক হিচাপে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশ সেৱা কৰাৰ ক্ষেত্ৰত যি দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিলে তাৰ বাবে আজি আমি সকলোৱে উৎসাহিত হৈছো। অসমৰ বুকুটো শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত ৩৬খন জিলাত বসবাস কৰা আজি প্ৰতিটো জাতি জনগোষ্ঠীও মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰহণ কৰা সাৰ্বজনীন নীতিৰ ফলত সকলো লাভান্বিত হৈছে। আজি অসমৰ বুকুত আমি নিজেই দেখিছো প্ৰতিটো জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন মিত্ৰজোঁট চৰকাৰ 2016 চনত সকলোৱে মিলি গঠন কৰিলে, এইখন চৰকাৰক 4.5 বছৰ কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত জনগণে যেনেধৰণে সহযোগিতা আগবঢ়াইছে এই কথাই প্ৰমাণ কৰে যে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সাৰ্বজনীন নীতিৰ বাবে আমি ইয়াৰ পৰা ফলপ্ৰসূ আজি শক্তিশালী পৰিৱেশ লাভ কৰিবলৈ সক্ষম হৈছো। জনজাতিয়ে হওক, অন্যান্য সম্প্ৰদায় লোকেই হওক, প্ৰতিটো জাতি জনগোষ্ঠীয়ে আজি একবিংশ শতিকাত সন্মান সহকাৰে নিজৰ কৃষ্টি সংস্কৃতি, ভাষা, সাহিত্য, ঐতিহ্য, সভ্যতা ৰক্ষা কৰাৰ বাবে এটা সুবৰ্ণ সুযোগ লাভ কৰিবলৈ সক্ষম হৈছে। আজি অসম চৰকাৰৰ তৰফৰ পৰা আমি চৰকাৰ গঠন কৰি অসমৰ 70টা জনগোষ্ঠীক লৈ আমি সহোদৰ নামেৰে এটি অনুষ্ঠান গুৱাহাটীৰ বুকুত আয়োজন কৰিছো। সেই অনুষ্ঠানত অসমৰ মূল জনগোষ্ঠীসমূহে অংশগ্ৰহণ কৰিছিল। 70টা পোন প্ৰথমবাৰৰ বাবে 1952 চনৰ পৰা এতিয়ালৈকে কোনো চৰকাৰ তেনেধৰণে পদক্ষেপ লোৱা নাছিল। আমাৰ পদক্ষেপৰ বা সেই কাৰ্যসূচীৰ প্ৰধান লক্ষ্য আছিল যে প্ৰতিটো সৰু হওক ডাঙৰ হওক এই জাতি জনগোষ্ঠীৰ মনৰ কথা বুজ লোৱা আৰু তেখেতসকলে আগন্তুক দিনত এখন চৰকাৰৰ পৰা কেনেধৰণৰ সেৱা কামনা কৰে এই কথাখিনি বুজ লোৱাৰ বাবে গুৱাহাটীত 3 দিনীয়া কাৰ্যসূচীৰে যি সহোদৰ আয়োজন কৰিছিলো, এই সহোদৰত 70টা জনগোষ্ঠী উপস্থিত আছিল আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো অঞ্চলৰ জনগোষ্ঠীসমূহে তাত প্ৰতিনিধিত্ব কৰিছিল আৰু অন্তৰংগ আলাপ মন্ত্ৰীসভাৰ সৈতে হৈছিল, জনপ্ৰতিনিধিৰ সৈতে হৈছিল আৰু সেইখন সভাতেই সকলোৱে বিচাৰিছিল যে অসম চৰকাৰে সকলো জাতি জনগোষ্ঠীৰ বাবে সন্মান সহকাৰে সেৱা আগবঢ়াব লাগে আৰু সকলোকে আগুৱাই নিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে। গতিকে সেই কাৰ্যসূচীৰ আমি যিখিনি কথা জনজাতীয় বা জনগোষ্ঠীয় নেতৃত্বৰ মুখেৰে গম পালো, পোৱা নোপোৱাৰ বেদনা ব্যক্ত কৰিলে। স্বাধীনতাৰ যোৱা ৭৬ বছৰ ভিতৰত তেখেতসকলে কেনেধৰণে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈছে এই কথাবিলাক তেখেতসকলে ক'লে আৰু তেতিয়াই আমি থিৰাং কৰিলো মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি নীতিৰ দ্বাৰা আমাক এখন সমাজ শক্তিশালীৰ ওপৰত গঢ় দিয়াৰ নিমিত্তে পৰামৰ্শ দিছে, এই নীতি আধাৰত আমি আমাৰ ৰাজ্যখনৰ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ বাবে কাম কৰি যাম আৰু সেইখিনি পদক্ষেপ লোৱাৰ বাবে আজি এইখন চৰকাৰে সকলোৰে আজি সমৰ্থন পাবলৈ সক্ষম হৈছে। আমি সঁচাই অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। তেখেতসকলে আমাক কাৰ্যকালটো সফলতাৰে পৰিচালনা কৰাৰ বাবে চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ আঁচনিসমূহ সফল ৰূপত ৰূপায়ণ কৰাৰ বাবে
যিখিনি তৃণমূল পৰ্যায়ত সহযোগিতা আগবঢ়াইছে এই কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰো আমাৰ কাৰ্যকালতে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সমন্বয় দ্বাৰা শক্তিশালী কৰাৰ যিটো মানসিকতা জনসাধাৰণৰ মনত গঢ় লৈ উঠিছে ইয়াৰ বাবে আজি অসমে ভাৰতবৰ্ষৰ বুকুত উল্লেখযোগ্য সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে বিভিন্ন কৰ্মক্ষেত্ৰত গতিকে সেইবাবে মই জনজাতি মৰ্চাৰ মোৰ প্ৰিয় সতীৰ্থ কাৰ্যকৰ্তাসকলক মই আহ্বান জনাম আপোনালোকেও এই নীতি দ্বাৰা নিজ নিজ জিলাত কাৰ্যনিৰ্বাহ কৰিব আজি ভাৰতবৰ্ষৰ অন্যতম পিছপৰা সম্প্ৰদায় হিচাপে চিহ্নিত জনজাতি সম্প্ৰদায় গতিকে জনজাতি সম্প্ৰদায়ৰ লোকসকল অৰ্থনৈতিকভাৱে সামাজিকভাৱে ৰাজনৈতিকভাৱে শৈক্ষিকভাৱে বিভিন্ন দিশত যাতে অন্যান্য জনগোষ্ঠীৰ সৈতে ফেৰ মাৰিব পৰাকৈ আগুৱাই যাব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই सबका साथ सबका विकास सबका विश्वास নীতি গ্ৰহণ কৰিছে লক্ষ্য হৈছে যে জনজাতীয় সম্প্ৰদায় লোকসকলক চৰকাৰে গ্ৰহণ কৰা প্ৰতিখন আঁচনি যাতে সুফল পাব পাৰে লাভান্বিত হ'ব পাৰে সেইবাবে দক্ষতা বিকাশেই হওক স্কিল ডেভেলপমেণ্টে হওক ডিজিটেল ইণ্ডিয়াই হওক ষ্টাৰ্টআপ ষ্টেণ্ড আপ মেক ইন ইণ্ডিয়াই হওক বিভিন্ন কাৰ্যসূচীৰ দ্বাৰা জনজাতি সম্প্ৰদায়ৰ লোকসকলক যুৱক যুৱতীসকলক সবল কৰি তোলাৰ মানসিকতাৰে যিবিলাক পদক্ষেপ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গ্ৰহণ কৰিলে তাৰ ফলশ্ৰুতিত আজি তেখেতৰ 6 বছৰীয়া কাৰ্যকালত আৰু আমাৰ 4.5 বছৰ কাৰ্যকালত জনজাতীয় সম্প্ৰদায় আজি বহু ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হৈছে আজি আমি এইখন সভাত সকলোৱে এটি কথা সংকল্প গ্ৰহণ কৰিব লাগিব যে আমি 39খন জিলাৰ পৰা আহিছো ইয়াৰ পৰা এই কুকুৰাঝাৰ চহৰৰ পৰা আমি কি বাৰ্তা নিজ নিজ জিলালৈ কঢ়িয়াই লৈ যাম এটাটো স্পষ্ট কথা আমি যিকোনো পৰিস্থিতিতে সমন্বয় দ্বাৰা সমাজ শক্তিশালী কৰাৰ কামত আত্মনিয়োগ কৰি যাব লাগিব দ্বিতীয়তে আমি আমাৰ ৰাজ্যখনৰ থকা যিখিনি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰাৰ বাবে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আমি আমাৰ জীৱনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিব লাগিব চৰকাৰৰ প্ৰতিখন আঁচনি আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই ভালদৰে অধ্যয়ন কৰি যাতে জনজাতি সম্প্ৰদায়ৰ প্ৰতিটো পৰিয়ালে এই আঁচনিৰ পৰা লাভান্বিত হ'ব পাৰে ইয়াৰ বাবে আপোনালোকে নিজ নিজ অঞ্চলত যিখিনি আপোনালোকৰ যাৱতীয় পদক্ষেপ এই পদক্ষেপ আপোনালোকে গ্ৰহণ কৰিব লাগিব আৰু জনসাধাৰণৰ মাজত আঁচনিখনৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিব লাগিব আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণ কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংকল্প ঘোষণা কৰিছে 20 লাখ কোটি টকা বিভিন্ন কৰ্মক্ষেত্ৰত ব্যয় কৰি ভাৰতীয় সমাজখনক আত্মনিৰ্ভৰশীল কৰাৰ যি সংকল্প গ্ৰহণ কৰিছে সেই দিশতে অসমৰ 3,50,00,000 লোকেও আত্মনিৰ্ভৰশীল হোৱাৰ বাবে আমি আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত দৃঢ়তাৰে আত্মনিয়োগ কৰিব লাগিব যুক্ত প্ৰতিযোগিতাৰ আমাৰ জনজাতীয় সম্প্ৰদায়ে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মনত এইটো চেতনা আপোনালোকে জগাই তুলিব লাগিব যে যেহেতুকে যুক্ত প্ৰতিযোগিতাৰ আমি অধ্যয়নশীল হ'বই লাগিব অধ্যয়নশীল হৈ নিজৰ পাৰ্গতালি বৃদ্ধি কৰি জ্ঞানী আৰু গুণী হৈ আমি আমাৰ বিভিন্ন কৰ্মক্ষেত্ৰত দক্ষতা প্ৰকাশ কৰিব লাগিব আৰু তেনেধৰণে আমি আমাক প্ৰতিষ্ঠা কৰাৰ লগতে আমাৰ সম্প্ৰদায়টোক প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্যখনৰ আৰু ৰাষ্ট্ৰখনৰ মান সন্মান যাতে বৃদ্ধি কৰিব পাৰো গতিকে সেই লক্ষ্যৰে আজি উঠি অহা প্ৰজন্মৰ মাজত এইখিনি চেতনা জগাই তুলিব লাগিব আৰু আমাৰ সমাজবিলাকত চলি থকা অন্ধবিশ্বাস আঁতৰ কৰাৰ বাবে কুসংস্কাৰ আঁতৰ কৰাৰ বাবে আমাৰ এছটি মৰ্চাই উল্লেখযোগ্য পদক্ষেপ ল'ব লাগিব
গাঁও হওক চহৰ হওক বিভিন্ন প্ৰান্তত বসবাস কৰা সম্প্ৰদায়টোৰ মাজত আধুনিক ধ্যান ধাৰণাৰে মানুহে মানুহৰ বাবে মানৱীয় অনুভূতিৰে কাম কৰাৰ পৰিৱেশ নিৰ্মাণ কৰিব লাগিব কাৰণ বিজ্ঞানৰ প্ৰযুক্তিৰ অবিহনে একবিংশ শতিকাত এখন সমাজ আগুৱাই নিয়াটো সম্ভৱ নহয় কাৰণ আমি আমাৰ যেটো পৰম্পৰাগত পদ্ধতিৰে যেহেতুকে খেতি পথাৰত আত্মনিয়োগ কৰো কৃষি খণ্ডত আত্মনিয়োগ কৰি আহিছো পৰম্পৰা পদ্ধতিৰে পৰিশ্ৰম কৰাৰ বাবে আমি আমাৰ উৎপাদনৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰা নাই যদি উৎপাদন বৃদ্ধি কৰিব লগা হয় আধুনিক প্ৰযুক্তি তাত প্ৰয়োগ কৰিবই লাগিব বিজ্ঞানসন্মতভাৱে মাটিডৰাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবই লাগিব আৰু তেনে ধৰণে আমি বিজ্ঞানৰ প্ৰযুক্তিৰ সহায় লৈ আমাৰ কৃষি খণ্ডত আত্মনিয়োগ কৰি আমি আমাৰ মাটিডৰাৰ উৎপাদন বৃদ্ধি কৰি উপাৰ্জন বৃদ্ধি কৰিব লাগিব পৰিয়ালটো যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে ইয়াৰ বাবে আমি সকলোৱে সেই দিশেৰে অগ্ৰসৰ হ'ব লাগিব গতিকে মই আশা ৰাখিছো যে আমাৰ জনজাতি মৰ্চাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই এই কথাবিলাক কিন্তু মনত ৰাখিব লাগিব কাৰণ আমি ৰাজনীতি কৰিছো কিহৰ বাবে ৰাজনীতি কৰিছো অসমৰ সমাজ জীৱনত সমন্বয়ৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত নহয় সমন্বয় গতিকে সমন্বয়ৰ দ্বাৰা আমি শক্তিশালী হ'ব লাগিব কাৰণ এটা জনগোষ্ঠীয়ে এককভাৱে প্ৰগতিৰ পথত আগুৱাই যাব নোৱাৰে আমি অসমৰ বুকুত থকা যিমান সংখ্যক জাতি জনগোষ্ঠী আছো সকলোৱে পৰস্পৰৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰি সহযোগিতাৰ দৃষ্টিভংগীৰে আমি পৰিশ্ৰম কৰি আমি স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব লাগিব আত্মনিৰ্ভৰশীল হবৰ বাবে নিশ্চিতভাৱে আমি কঠোৰ পৰিশ্ৰমত আত্মনিয়োগ কৰিব লাগিব আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিজন ভাৰতীয় নাগৰিকৰ আত্মসন্মান ৰক্ষা কৰিবৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ কথাটো দৃঢ়তাৰে কৈছে আমি যাতে আনৰ ওচৰত হাত পাতিব নালাগে আমি যাতে আমাৰ উৎপাদনৰ দ্বাৰা আমি আমাৰ ভাৰতীয় সমাজখনক পৰিচালনা কৰিব পাৰো মৰ্যাদা সহকাৰে চুবুৰীয়া ৰাষ্ট্ৰই যাতে আমি আমাৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি সেই ৰাষ্ট্ৰসমূহকো আমি সহযোগিতা আগবঢ়াব পাৰো এনেধৰণে বিশ্বৰ বুকুত ভাৰতীয় সমাজখনৰ শক্তি বৃদ্ধি কৰাৰ যাত্ৰা আত্মনিৰ্ভৰ ভাৰত অভিযানৰ যোগেদি সম্ভৱ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই লক্ষ্যবিলাক কথা আমি অনুধাৱন কৰিব লাগিব আজি ইয়াত প্ৰস্তাৱ নিশ্চিতভাৱে গ্ৰহণ কৰিছে আপোনালোকে জানে অসমৰ বুকুত প্ৰায় 17 লক্ষ জনজাতি সম্প্ৰদায় পৰিয়াল আছে 17 লাখ প্ৰতিটো পৰিয়ালৰ ওচৰলৈ গৈ আপোনালোকে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে জনজাতি সম্প্ৰদায়ৰ বাবে লোৱা বিভিন্ন আঁচনিৰ কথা আপোনালোকে ব্যক্ত কৰিব লাগিব আপোনালোকে ৰাইজৰ মাজত সচেতনতা বিভিন্ন ক্ষেত্ৰত জগাই তুলিব লাগিব আৰু এইখন চৰকাৰ সকলো সময়তে সকলো জনগোষ্ঠীৰ বাবে সমান্তৰালভাৱে যে দায়বদ্ধ এই কথাখিনি আপোনালোকে ক'ব লাগিব এতিয়ালৈকে অসম চৰকাৰৰ তৰফৰ পৰা যিমান সংখ্যক আঁচনি আমি ইতিমধ্যে ৰূপায়ণ কৰিলো ইয়াৰ পৰা 17 লাখ জনজাতীয় সম্প্ৰদায় পৰিয়ালে কেনেধৰণে লাভান্বিত হৈছে এই কথাখিনি আপোনালোকে সমীক্ষা চলাব লাগিব আজি আমি বিটিএডিত এই সভাখন অনুষ্ঠিত কৰিছো মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বড়ো জনজাতি সম্প্ৰদায়ক সৰ্বভাৰতীয় পৰ্যায়ত বিটিআৰ চুক্তিৰ যোগেদি যেটো মৰ্যাদা প্ৰদান কৰিলে এই কথা আমি কেতিয়াও পাহৰি যোৱা উচিত নহয় বিটিআৰ চুক্তিৰ যোগেদি এটা বৈপ্লৱিক পৰিৱৰ্তন বিটিএডি অঞ্চলত
গঢ় দিয়াৰ বাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই চুক্তিত যিমান সংখ্যক দফা সন্নিৱিষ্ট কৰিলে এই দফা কাৰ্যকাৰী ৰূপ দিয়াৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সমান্তৰালভাৱে দায়বদ্ধ। আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমি এই চুক্তিৰ কেইবাটাও দফা কাৰ্যকাৰী ৰূপ দিছো। লক্ষ্য হৈছে যাতে বিটিএডিয়ে এলেকাত বসবাস কৰা বড়ো জনজাতীয় সম্প্ৰদায়ৰ লগতে অন্যান্য সম্প্ৰদায়ৰ লোক যাতে সকলো ক্ষেত্ৰতে শক্তিশালী হয়, উন্নয়নৰ দিশত ক্ষিপ্ৰতাৰে আগুৱাই যাব পাৰে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই কোকৰাঝাৰলৈ আহি আমাৰ এই অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাবে বিটিআৰ চুক্তিখন উপহাৰ দি গৈছে। গতিকে সেইবাবে মই কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি চাৰিখন জিলাত বসবাস কৰা বড়ো জনজাতীয় সম্প্ৰদায়ৰ লোকসকলৰ লগতে অন্যান্য সকলো সম্প্ৰদায়ৰ লোকক মই আহ্বান জনাইছো, আপোনালোকে মিলাপ্ৰীতিৰে থাকক, মিলাপ্ৰীতিৰে থাকি বিটিআৰ চুক্তিৰ দ্বাৰা আপোনালোক লাভান্বিত হওক আৰু অসমৰ ৩৬খন জিলাৰ ভিতৰত এই 4খন জিলাও আগন্তুক দিনত এই চুক্তিৰ দ্বাৰা দৃঢ়তাৰে উন্নয়নৰ দিশত আগুৱাই যাব পাৰিব, এই কথা নিশ্চিত। গতিকে সেইবাবে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে এই চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যিখিনি ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে মই সকলোকে আহ্বান জনাওঁ যে আপোনালোকে সকলো সময়তে আমাক সহযোগ কৰিব লাগিব। ভাৰতীয় জনতা পাৰ্টীয়ে যি প্ৰতিশ্ৰুতি দিছে ইয়াক পালন কৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰে দিল্লীত এই চুক্তি স্বাক্ষৰ কৰিছে আৰু এই চুক্তিৰ দ্বাৰা অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে বিটিএডি অঞ্চল উন্নয়নৰ দিশত আগুৱাই যোৱাৰ উপৰিও আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল এই অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা। কাৰণ যিমান সংখ্যক সশস্ত্ৰ সংগ্ৰামী সকলোৱে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ ত্যাগ কৰি ভাৰতবৰ্ষৰ মূল সুঁতিৰ সৈতে তেখেতসকলে আন্তৰিকতাৰে এই চুক্তিৰ দ্বাৰা চামিলকৰণ হৈছে। এইটো উল্লেখযোগ্য এটা অসমৰ ইতিহাসৰ ঘটনা। গতিকে সেইবাবে বিটিআৰ এইখন চুক্তিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা বাৰ্তা প্ৰেৰণ কৰিছে, শান্তি সম্প্ৰীতি প্ৰগতি। গতিকে সেইবাবে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিটিআৰ চুক্তিৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছো। কাৰণ তেখেতৰ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি শ্ৰদ্ধা আছে হৃদয়ত, আৰু তেখেতৰ যদি আন্তৰিকতা আৰু শ্ৰদ্ধা নাথাকিল হয় এইখন চুক্তি সম্ভৱ নহল হয়। কাৰণ এইখন চুক্তিৰ কাৰ্যকাৰী ৰূপ দিয়াৰ ক্ষেত্ৰত বা এই চুক্তিখন সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই যিখিনি বলিষ্ঠ পদক্ষেপ লৈছে তাৰ বাবে এইখিনি কাম সম্ভৱ হৈছে। গতিকে সেইবাবে মই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক আহ্বান জনাইছো যে আপোনালোকে এই চুক্তিখনৰ সন্দৰ্ভত বিটিএডি এলেকাত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাওক আৰু চুক্তিৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ কথা আপোনালোকে ব্যাখ্যা কৰক। আৰু চুক্তিত যিবিলাক কথা সন্নিৱিষ্ট আছে, শিক্ষানুষ্ঠানে হওক, কাৰিকৰী শিক্ষানুষ্ঠানে হওক, দক্ষতা বিকাশে হওক, বিভিন্ন ক্ষেত্ৰত এইখন চুক্তিয়ে যিখিনি বিটিএডি এলেকাৰ উজ্জ্বল ভৱিষ্যত কঢ়িয়াই অনাৰ ইংগিত দিছে, এই কথাবিলাকক লৈ আপোনালোকে ৰাইজৰ মাজত আলোচনাত মিলিত হওক। তেতিয়াহে ৰাইজে বুজি পাব যে এইখন চুক্তিয়ে কেনেধৰণে বৈপ্লৱিক পৰিৱৰ্তন বিটিএডি অঞ্চললৈ কঢ়িয়াই আনিছে, কিমান আন্তৰিকতা প্ৰকাশ কৰিছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। গতিকে মই আশা ৰাখিছো যে আমাৰ সতীৰ্থসকলে এই কথাবিলাক গুৰুত্ব দিব
কাৰণ আপোনালোকে বহুত কাম কৰিব লগা আছে। ST মৰ্চাৰ আজি ৰাজ্যিক সমিতিৰ প্ৰথম বৈঠক। এইখন বৈঠকত আপোনালোকে আহি ঘৰমুৱা হৈ ঘৰলৈ গৈ আপোনালোকৰ বহুত কাম থাকিব। মই নাজানো হৰেণ দেউৰী ডাঙৰীয়াৰ সভাপতিত্বত কি প্ৰস্তাৱ গ্ৰহণ কৰিলে, কিন্তু মই তেখেতক এটাই কথা কৈছো। মই মহিলা মৰ্চাটো সভাটো কৈছিলো যে আপোনালোকে এতিয়া নিজ নিজ জিলালৈ ঘূৰি গৈ আপোনালোকে প্ৰথমতে নিজৰ নিজৰ জিলাত কিমান সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ পৰিয়াল আছে ইয়াৰ এটা সমীক্ষা চলাওক। প্ৰতিটো পৰিয়ালৰ ওচৰলৈ যাওক আৰু পৰিয়ালৰ প্ৰশ্নবিলাক সন্মুখীন হওক। কাৰণ প্ৰশ্নৰ সন্মুখীন নহলে আপোনালোকে উত্তৰ দিব নোৱাৰিব, আৰু প্ৰশ্নৰ সন্মুখীন হলেহে আপোনালোকে উত্তৰ বিচাৰিব। আপোনালোকৰ ওচৰত যদি উত্তৰ নাথাকে মোলৈ আপোনালোকে সেই প্ৰশ্ন প্ৰেৰণ কৰিব। প্ৰতিটো প্ৰশ্নৰ উত্তৰ আমি দিবলৈ প্ৰস্তুত। কাৰণ যোৱা 4.5 বছৰত আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বাবে যেনেধৰণে সন্মান সহকাৰে কাম কৰিছো, তাৰ বাবে আজি অসমৰ প্ৰতিটো জনগোষ্ঠীয়ে এইখন চৰকাৰৰ পৰা সকলো ধৰণৰ মৰ্যাদা পাবলৈ সক্ষম হৈছে। আৰু আমিও জনসাধাৰণক মাতৃ পিতৃ জ্ঞান কৰি আমি আমাৰ চৰকাৰ পৰিচালনা কৰিছো। আমি কোনো ধৰণৰ বৈষম্য নীতি লোৱা নাই। জনজাতিসকলৰ অধিকাৰ যাতে সাব্যস্ত কৰিব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰতিটো মুহূৰ্ততে সংবিধানশীল হৈ এই কামত আত্মনিয়োগ কৰিছো। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই যাতে মাটিৰ পট্টা পাব পাৰে, মাটিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে, তাৰ বাবে অসম চৰকাৰে 1 লাখ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰসকলক মাটিৰ পট্টা দিছো। আৰু পুনৰ সংকল্প গ্ৰহণ কৰিছো অহা ডিচেম্বৰ মাহত আৰু 1 লক্ষ ভূমিহীন খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা দিয়া হ'ব। লক্ষ্য হ'ব আমাৰ অসম, আমাৰ মাটি, আমাৰ অধিকাৰ। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো অঞ্চলৰ ৰাইজে এই অধিকাৰ আজি পাবলৈ সক্ষম হৈছে। অসম এইখন চৰকাৰে প্ৰথম চৰকাৰ। 1952 চনৰ পৰা বহু চৰকাৰ আহিলে গ'ল, কিন্তু বিজেপি চৰকাৰে প্ৰথম চৰকাৰ যি খিলঞ্জীয়া ভূমিপুত্ৰসকলক এনেধৰণে মাটিৰ অধিকাৰ সাব্যস্ত কৰাৰ শক্তিশালী সুযোগ প্ৰদান কৰিছে। মাটি ভেটি থাকিলেহে সন্মান থাকিব। মাটি ভেটি, কৃষ্টি সংস্কৃতি, ভাষা সাহিত্য সভ্যতা ঐতিহ্য এইবিলাক ৰক্ষা কৰিব লাগে। প্ৰথম চৰ্তটো হৈছে মাটিৰ ওপৰত অধিকাৰ। আজি ইমান বছৰে দশকৰ পাছত দশক ধৰি অসমৰ ভূমিপুত্ৰসকলে, খিলঞ্জীয়া ভূমিপুত্ৰসকলে, থলুৱা লোকসকলে, বৈধ ভাৰতীয় নাগৰিকসকলে কিমান দিন তেখেতসকলে এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল। কংগ্ৰেছে প্ৰায় 60 বছৰ কাল ৰাজত্ব চলালে, কিন্তু কোনোদিনেই অসমৰ খিলঞ্জীয়া থলুৱা ভূমিপুত্ৰসকলৰ হৃদয়ৰ আৰ্তনাদ উপলব্ধি কৰিবলৈ সক্ষম নহল। কিন্তু ভাৰতীয় জনতা পাৰ্টি কেৱল 4.5 বছৰ কাৰ্যকালতেই আমি ভূমি নীতি প্ৰস্তুত কৰি আমাৰ ভূমিপুত্ৰসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ কাম দৃঢ়তাৰে আমি সফল কৰি তুলিলো। ইয়াৰ বাবে লাগে মানুহৰ প্ৰতি শ্ৰদ্ধা, মানুহৰ প্ৰতি ভক্তি। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে আমাক চৰকাৰ পৰিচালনা কৰিবৰ বাবে পৰামৰ্শ দিছে, সেই পৰামৰ্শ আমি সৰুগত কৰিয়েই আমি অসমৰ সকলো 3.50 কোটি লোকক আস্থাৰ বিশ্বাসত লৈ কাম কৰিছো। কোনো সম্প্ৰদায়ে ক'ব নোৱাৰে আমি বৈষম্য নীতি গ্ৰহণ কৰা বুলি। অসমৰ প্ৰতিখন জিলাই উন্নয়নৰ দিশত এইখন চৰকাৰৰ পৰা সুযোগ লাভ কৰিছে। আজি এইখন চৰকাৰৰ কাৰ্যকালত কিমান পৰিৱৰ্তন হৈছে। প্ৰায় 15,000 কিলোমিটাৰ প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ ৰাস্তা নিৰ্মাণ হৈছে। 1000 বীৰ চিলাই বীৰ লাচিতৰ নামেৰে কাঠৰ দলং পকী কৰা হৈছে। 8খনকৈ নতুন মেডিকেল কলেজ নিৰ্মাণ কৰি থকা হৈছে। অসমৰ বুকুত এতিয়ালৈকে বিশ্ব বিনিয়োগ সন্মিলন 2018 3-4 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰাৰ পাছত এতিয়ালৈকে অসমৰ বুকুত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত 52,000 কোটি টকা ইয়াত বিনিয়োগ কৰা হৈছে।
আৰু আপোনালোকে শুনি ভাল পাব এই অবিভক্ত গোৱালপাৰা জিলাতে অহা 20 তাৰিখে ব্ৰহ্মপুত্ৰৰ দাঁতিত যোগীঘোপাত য'ত নেকি অসম চুক্তিৰ মতে অশোক পেপাৰ মিল হোৱা কথা আছিল কিন্তু আমি সেই ঠাইতে তাতকৈ বিশদ এটা প্ৰতিষ্ঠান আজি প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো ভাৰত চৰকাৰৰ সহযোগত লজিষ্টিক তাতে সেন্টাৰ হিচাপে 3000 কোটি টকা ব্যয় কৰি এটা লজিষ্টিক পাৰ্ক তাত নিৰ্মাণ কৰা হ'ব আৰু সেইটোৱে হ'ব আমাৰ ব্ৰহ্মপুত্ৰৰ দাঁতিত এটা ডাঙৰ বন্দৰ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি আমদানি ৰপ্তানি এই কাম ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ নিমিত্তে ভাৰত চৰকাৰে লোৱা সিদ্ধান্তৰ ফলত আজি অবিভক্ত গোৱালপাৰা ৰাইজ এই ক্ষেত্ৰত বিশেষভাৱে লাভান্বিত হ'ব পুৰণি অবিভক্ত গোৱালপাৰা জিলা যিখন জিলাৰ ভিতৰত কুকুৰাঝাৰু এটা সময়ত অংশীদাৰ আছিল গতিকে সেইবাবে নামনি অসমৰ এই অঞ্চলক উদ্যোগীকৰণৰ ক্ষেত্ৰত শক্তিশালী ৰূপ দিয়াৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই কুকুৰাঝাৰ দাঁতিতেই অত বছৰে পৰিত্যক্ত ৰূপসী এয়াৰপোৰ্ট ভাৰতীয় জনতা পাৰ্টি চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াক কাৰ্যক্ষম কৰাৰ বাবে ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি ওলালে ইয়াৰ পৰা কেৱল 40 কিলোমিটাৰ দূৰত ৰূপসী এয়াৰপোৰ্ট আৰু এই অবিভক্ত গোৱালপাৰা জিলাতে এখন নতুন দলং নিৰ্মাণ হ'ব ধুবুৰী ফুলবাৰী দৈৰ্ঘ্য হ'ব এছিয়াৰ মহাদেশৰ ভিতৰতে আটাইতকৈ দীঘল দলং 18 কিলোমিটাৰ সকলো মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবঢ়োৱা উপহাৰ আৰু ইয়াৰ যোগেদি ইয়াৰ আন্তঃগাঁথনি যাতায়াত যোগাযোগৰ যোগেদি এই অঞ্চল ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে চিহ্নিত হ'ব আজি ব্ৰহ্মপুত্ৰৰ বুকুত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত এতিয়ালৈকে 3খন দলং উন্মোচন কৰা হ'ল ধলা শদিয়া বগীবিল আৰু শৰাইঘাটৰ দ্বিতীয় দলং ইয়াৰ উপৰিও আৰু কিছু মাহৰ পাছতে ভুমুৰাগুৰি দ্বিতীয় দলং উন্মোচন কৰা হ'ব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্ৰহ্মপুত্ৰৰ বুকুত নতুনকৈ 5খন দলং অনুমোদন জনাইছে অৰ্থাৎ ব্ৰহ্মপুত্ৰ উত্তৰ পাৰ দক্ষিণ পাৰ যাতায়াত ব্যৱস্থা সুচল নহলে আমি প্ৰগতিৰ পথত আগুৱাই যাব নোৱাৰো যাতায়াত আৰু যোগাযোগ একবিংশ শতিকাত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে ট্ৰান্সফৰমেশ্যন থ্ৰু ট্ৰান্সপৰ্টেশ্যন এই কথাবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গুৱাহাটীক নিৰ্মাণ কৰা যি সংকল্প গ্ৰহণ কৰিছো গতিকে সেইবাবে আগন্তুক দিনত এই অঞ্চলৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা আধুনিক ৰূপত গঢ় দিয়াৰ নিমিত্তে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইখন চৰকাৰক যিখিনি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আজি প্ৰগতিৰ দুৱাৰদলিত আমি উপনীত হ'বলৈ সক্ষম হৈছো মই বিশেষকৈ আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিয়ে এই বিটিআৰ অঞ্চলৰ 4খন জিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য স্থিৰ কৰিছে কাৰণ ইয়াৰ প্ৰশাসন ব্যৱস্থাত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমি ইয়াৰ স্থানীয় ৰাইজক আস্থা আৰু বিশ্বাসত লৈ যেতিয়া নিয়ন্ত্ৰণ কৰিম নিশ্চিতভাৱে এই অঞ্চলে উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগুৱাই যাবলৈ সক্ষম হ'ব আৰু আমাৰ লক্ষ্য বিটিআৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালক সন্মান সহকাৰে সামাজিক সুৰক্ষা অৰ্থনৈতিক উন্নয়ন প্ৰদান কৰা এই নিশ্চয়তা আমি সকলোৰে ওচৰত ৰাখিছো ফ্ৰম সদা ৰাইজ আমাক সহযোগ কৰক এই কথা নিশ্চিত যে বিটিআৰ চুক্তি ৰূপায়ণৰ যোগেদি এই অঞ্চল যে অসমৰ অন্যতম শক্তিশালী অঞ্চল হ'ব এই কথা নিশ্চিত গতিকে মই আজি জনজাতি মৰ্চাৰ কাৰ্যকৰ্তাসকল আপোনালোকে আগন্তুক দিনত বহুতখিনি গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ কেইবাটাও মৰ্চা আছে এই মৰ্চাসমূহৰ ভিতৰত জনজাতি মৰ্চা অন্যতম
কিন্তু জনজাতি মৰ্চাই এনেধৰণে আপোনালোকে কাম কৰক। মই পুনৰবাৰ কৈছো 17 লাখ পৰিয়াল বাছি বাছি উলিয়াওক, এখন লিষ্ট বনাওক আৰু কৰিমগঞ্জৰ পৰা আপ টু ধুবুৰীলৈকে যিমান জিলা আছে এই জিলাসমূহত ক'ত কেনেধৰণে অৱস্থান কৰিছে আৰু তেখেতসকলৰ অৰ্থনৈতিক অৱস্থা, সামাজিক অৱস্থা কেনে, শিক্ষাৰ ক্ষেত্ৰত কিমান আগৰণুৱা, এই গোটেই কথাবিলাক সমীক্ষা চলোৱাৰ দায়িত্ব জনজাতি মৰ্চাই ল'বই লাগিব। তেতিয়াহে আপোনালোকে সেইখন ছবি অসমৰ মানচিত্ৰত দেখা পাব, যিখন ছবিয়ে জনজাতি সম্প্ৰদায়ে বৰ্তমান অৱস্থাৰ ভাষা ক'ব। গতিকে আমাৰ লক্ষ্য জনজাতি সম্প্ৰদায় লোকসকলৰ সৰ্বাংগীন উন্নয়ন কৰাৰ লগতে অন্যান্য সম্প্ৰদায় সমান্তৰালভাৱে উন্নয়নৰ দিশত আগুৱাই নিয়া। যিহেতুকে জনজাতি মৰ্চা, গতিকে আপোনালোকৰ মূল কাৰ্যসূচীটোত আপোনালোকে আত্মনিয়োগ কৰিব লাগিব। ইয়াৰ পৰা গৈ নিজ নিজ জিলাত কেৱল এখন সভা পাতি আপোনালোকৰ কাম সামৰিব আপোনালোকে নোৱাৰিব। কাৰণ অহা নিৰ্বাচনত পুনৰ ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰিব আৰু সেই চৰকাৰ আজি যেনেধৰণে সকলো জাতি জনগোষ্ঠীৰ আস্থা আৰু বিশ্বাসত লৈ কাম কৰিছে, সকলোৰে সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰিছে, সেই লক্ষ্যৰে আমি সকলোকে দুগুণ উৎসাহেৰে উন্নয়নৰ যাত্ৰাত আগুৱাই নিম। কিন্তু সেইখিনি কাম কৰিব লগা হলে মানুহে মানুহৰ লগত যোগাযোগ শক্তিশালীৰ ওপৰত গঢ় দিব লাগিব, জনসম্পৰ্ক ৰচনা কৰিব লাগিব আৰু আপোনালোকৰ সকলোৱে কৈ দিব পাৰিব লাগিব জিলাই জিলাই যে আমাৰ জিলাত ইমান সংখ্যক পৰিয়াল আছে, এইখিনি পৰিয়ালৰ ভিতৰত ইমান শতাংশ আগবঢ়া, ইমান শতাংশ পিছপৰা, ইমান শতাংশৰ মাটি ভেটি নাই, ইমান শতাংশৰ মাটি ভেটি আছে। এই কথাবিলাক যেতিয়ালৈকে আপোনালোকে ক'ব পৰা তথ্য সংগ্ৰহ কৰিব নোৱাৰে তেতিয়ালৈকে আপোনালোকৰ কিন্তু কোনো ধৰণে বিশ্ৰাম নকৰিব। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ বিষয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমানখিনি কাম কৰিলে এই কামখিনি কথা এতিয়াও ঘৰে ঘৰে যোৱা নাই, মানুহৰ মাজত আলোচনা হোৱা নাই। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাৰ্যসূচী হাতত ল'লে, আজি জন ধন যোজনাই হওক, জন ধন যোজনাৰ যোগেদি যদি ৩৬ কোটি আজি সাধাৰণ দিন হাজিৰা কৰা পৰিয়ালৰ লোকে যদি বেংকৰ একাউণ্ট খুলিলে, তাৰ ভিতৰত যথেষ্ট সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক। আজি উজালা আঁচনিৰ যোগেদি অসমৰ বুকুতে ৩৭ লক্ষ দুখীয়া পৰিয়ালক আমি বিনামূলীয়াকৈ ৰন্ধন গেছ দিলো, তাৰ ভিতৰতো যথেষ্ট সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক। এই কথাবিলাক কোনে বুটুলিব? এই কথাবিলাক কোনে সমীক্ষা চলাব? প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা ১.৫ লক্ষ টকা দি পেলাই আধুনিক ৰূপত যিবিলাক সুন্দৰভাৱে ঘৰ নিৰ্মাণ কৰা হৈছে, তাৰ ভিতৰত যথেষ্ট সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক। আৰু ১ লক্ষ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা যে দিলো, তাৰ ভিতৰতো যথেষ্ট সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক আছে। এই কথাবিলাক আপোনালোকে সমীক্ষা চলাব লাগিব। কাৰণ মই সেইকাৰণে আপোনালোকৰ আজি কান্ধত এইখিনি বুজা দিব বিচাৰিছো। আৰু মই তেতিয়াই ভাল পাম অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো মৰ্চাই, মই মহিলা মৰ্চাকো কৈছো, যুৱ মৰ্চাকো কৈছো আৰু ST মৰ্চাকো কম, SC মৰ্চাকো কম, OBC মৰ্চাকো কম, খ্ৰীষ্টান মৰ্চাকো কম। কাৰণ আমি এই সভাতে এই সংকল্প ল'ব লাগিব, নহলে কথাবিলাক সদায় লুকাই থাকিব, পোহৰলৈ নাহিব। কেৱল সংবাদ মাধ্যমে চব কথা লিখিব লাগিব তেনে কথা হ'ব নোৱাৰে। আমাৰতো দায়িত্ব আছে, আমি ঘৰে ঘৰে গৈ খবৰ সংগ্ৰহ কৰিব লাগিব, কোনে কি পাইছে নাপাইছে। এতিয়া অৰুণোদয় আঁচনিৰ যোগেদি ১০,০০০ টকা একোটা পৰিয়ালে আৰ্থিক সাহায্য চৰকাৰৰ পৰা লাভ কৰিব। সেই পৰিয়ালবিলাকৰ ভিতৰত যথেষ্ট সংখ্যক জনজাতীয় সম্প্ৰদায়ৰ লোক। এই কথাবিলাকো আপোনালোকে জানিব লাগিব। অৰুণোদয় আঁচনিৰ যোগেদি কিমান সংখ্যক জনজাতি পৰিয়ালৰ নতুনকৈ বিয়া পতা নৱদম্পতিয়ে এককালীন ৪০,০০০ টকা লাভ কৰিছে, সেইবিলাক কথা আপোনালোকে সমীক্ষা কৰিব লাগিব। কিমানটা প্ৰাইম মিনিষ্টাৰ গ্ৰাম সড়ক যোজনাৰ ৰাস্তা জনজাতীয় সম্প্ৰদায় গাঁৱৰ মাজেৰে নিৰ্মাণ হৈছে, এই কথাবিলাক আপোনালোকে সমীক্ষা কৰিব লাগিব। কাৰণ জনজাতি মৰ্চা বুলি ক'লে জনজাতি সম্প্ৰদায়সমূহৰ অৱস্থাৰ কথা বুজ ল'বই লাগিব, জানিবই লাগিব, আপোনালোকৰ হাতত তথ্য থাকিবই লাগিব। নহলে ময়ো ভাষণ দি গলো, বাকী সকলো ভাষণ দিলে,
গুচি গলো, কিন্তু আমাৰ হাতত তথ্য আৰু কেতিয়াও পোহৰলৈ নাহিল। আমাৰতো ভাল লাগিব, মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাব পাৰিম যে অসমৰ বুকুত 17 লাখ জনজাতি পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিটো আঁচনিৰ পৰা লাভান্বিত হৈছে, ৰাজ্য চৰকাৰৰ আঁচনিৰ পৰা লাভান্বিত হৈছে, সৌভাগ্যযোগে যি বিজুলী পাইছে। এনেধৰণে ক'ব পৰাকৈ আপোনালোকে তথ্য সংগ্ৰহ কৰিব লাগিব। কাৰণ আজি বিটিআৰ অঞ্চলত নিৰ্বাচন হ'ব ডিচেম্বৰত। এই নিৰ্বাচনৰ যোগেদি নিশ্চিতভাৱে আমাৰো লক্ষ্য আছে, ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনত বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰতিটো পৰিয়ালৰ আমি সহযোগিতা বিচাৰিছো। আমাৰ লক্ষ্য আছে যে এই অঞ্চলটোক আমি আগন্তুক দিনত নিয়ন্ত্ৰণৰ যদি আমাক দায়িত্ব এই অঞ্চলৰ ৰাইজে দিয়ে, নিশ্চিতভাৱে এই অঞ্চলৰ আমি ৰূপৰেখা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিম। ইয়াৰ প্ৰতিচ্ছবি উন্নয়নৰ প্ৰতিচ্ছবি হিচাপে পৰিগণিত হ'ব। সেইখিনি লক্ষ্যত উপনীত হ'বৰ বাবে এইখিনি হোমৱৰ্ক আমি কৰিব লাগিব। গতিকে মই বিশ্বাস ৰাখিছো যে আমাৰ আজি এই সভাত উপস্থিত থকা 329 জন নহয়, 329 গৰাকী আমাৰ জনজাতি মৰ্চাৰ নিষ্ঠাবান কাৰ্যকৰ্তা আছে। 329 গৰাকী, 329 গৰাকী গৈ পেলাই 39খন জিলাত আপোনালোকে সভা পাতক, তাতে সংকল্প লওক আৰু আপোনালোকে ঘৰে ঘৰে যোৱা কাম আৰম্ভ কৰক। আপোনালোকে থিৰাং কৰক অহা 20 দিনৰ ভিতৰত আপোনালোকৰ জিলাত থকা সকলো জনজাতীয় সম্প্ৰদায় পৰিয়ালৰ ঘৰলৈ আপোনালোকে যাব, তথ্য সংগ্ৰহ কৰিব, কোনে কি পাইছে নাপাইছে এই কথাবিলাক আপোনালোকে জানিবলৈ চেষ্টা কৰিব। আৰু কাৰোবাৰ যদি কিবা ৰিচেণ্টমেণ্ট থাকে, গ্ৰিভেন্সেছ থাকে, অভিযোগ থাকে, সেই কথাবিলাক আমালৈ প্ৰেৰণ কৰিব। আমি বাকীখিনি কৰণীয়খিনি কৰি যাম। হ'বনে? হ'বনে নাই? আৰে ইমান অলপ জোৰকে কওক, হ'বনে নাই? কৰিবনে নাই? ঘৰলৈ যাবনে নাই? সমীক্ষা চলাবনে নাই? হৰেণ দেউৰী, মই সভাপতিক দায়িত্ব দিছো। আজি হৈছে অক্টোবৰৰ 14 তাৰিখ। অহা 14 অক্টোবৰৰ ভিতৰত আপোনালোকে যেন এই তথ্যবিলাক সংগ্ৰহ কৰি জিলাৰ পৰা ৰাজ্যিক সমিতিলৈ প্ৰেৰণ কৰে আৰু ৰাজ্যিক সমিতি সভাপতি আমাক সেইখিনি তথ্য আমাৰ হাতত অৰ্পণ কৰিব। হ'ব? হ'বনে? মই আৰু দীঘলীয়া নকৰো। কুকুৰাঝাৰ ৰাইজলৈ কোটি কোটি প্ৰণাম। কাৰণ এই পবিত্ৰ ভূমিত আজি আহিয়ে মই আমাৰ পৰম শ্ৰদ্ধাৰ বড়ো জাতিৰ পিতৃপুৰুষ হিচাপে গণ্য কৰা উপেন বৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ গভীৰ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেখেতে আজীৱন কাল সততা আৰু নিষ্ঠাৰে সংগ্ৰাম কৰি গ'ল আৰু তেখেতে কৰা ত্যাগ আৰু কষ্টৰ বাবে আজি এই বিটিআৰ জন্ম হ'ল। আৰু তেখেতৰ আদৰ্শৰে আমিও অসমৰ বুকুত সততা নিষ্ঠাৰে কাম কৰি যাব লাগিব। আজি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্মদিন। মই এই জন্মদিনৰ উপলক্ষে তেখেতলৈ কোটি কোটি প্ৰণিপাত যাচিছো আৰু অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ হৈ তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছো, যাতে উঠি অহা প্ৰজন্মই তেখেতৰ মানসিকতাৰে যেন আমাৰ সাহিত্য জগতখনক চহকী কৰি তুলিব পাৰে আৰু সেইখিনি যেন শক্তি ভক্তি তেখেতে প্ৰদান কৰে। গতিকে আজি শুভক্ষণত এইখিনি কথাকে কৈ মই আগন্তুক দিনত বিটিআৰ অঞ্চলত বসবাস কৰা সকলো ৰাইজৰ প্ৰতি বিশেষভাৱে আহ্বান জনাইছো, আপোনালোকে মিলাপ্ৰীতিৰে থাকক আৰু আমি সকলোৱে উন্নয়নৰ ক্ষেত্ৰত একেলগে মিলি কাম কৰিম আৰু নিশ্চিত এই অঞ্চল আগন্তুক দিনত ভাৰতবৰ্ষৰ মানচিত্ৰত জাকত জিলিকা অঞ্চল হিচাপে পৰিগণিত হ'ব। এই প্ৰতিশ্ৰুতিৰে মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি।